নমস্কাৰ উত্তৰ পূবৰ ৰাজ্যসমূহত ইতিমধ্যে আৰম্ভ হৈছে এটা নতুন খেতি এই খেতি হৈছে অইল পাম খেতি এই অইল পাম খেতিয়ে উত্তৰ পূবৰ পৰিবেশ নষ্ট কৰাৰ আশংকা প্ৰকাশ কৰিছে কৃষি বিজ্ঞানীসকলে লগতে এই অইল পাম খেতিৰ লগত গৌতম আদানী ধনী হোৱাৰ নেপথ্য কাহিনী কি আৰু মণিপুৰ সংঘাতৰ লগত আছে নেকি এই অইল পাম খেতিৰ কিবা সম্পৰ্ক তাকে পৰ্যালোচনা কৰাৰ উদ্দেশ্যে আজিৰ সাৰাংশ গ্ৰাফিক্সত দেখিব ভাৰত চৰকাৰে উত্তৰ পূব আৰু আন্দামান নিকোবৰত পাম খেতিৰ এক বিশাল আঁচনি লৈছে নেশ্যনেল মিছন অন এডিবল অইল NMOE আঁচনিৰ বাবে 11,040 কোটি টকা ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে আবণ্টন দিছে বৰ্তমান দেশত 3,50,000 হেক্টৰ মাটিত পাম খেতি কৰা হয় 2030 চনৰ ভিতৰত 28 লাখ হেক্টৰ মাটিত পাম খেতি কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে কিন্তু বিশ্বজুৰি পাম খেতিয়ে পৰিবেশ ধ্বংস কৰাৰ অভিযোগ আছে কিন্তু তৎসত্ত্বেও ভাৰতে পাম খেতিৰ সুবিশাল আঁচনি গ্ৰহণ কৰিছে আৰু ভাৰতে পাম খেতিৰ বাবে নিৰ্বাচন কৰিছে কোনবোৰ অঞ্চল আমাৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ প্ৰিয় দৰ্শক এই পাম অইল কি পাম অইল কিহত লাগে এইটো বুজিবৰ বাবে এটা সৰু ভিডিঅ' আপোনালোকক দেখাব খুজিছো Not familiar with it, even though you'll find it in many of the products you use every day. It's in everything, from makeup and toothpaste to donuts, chocolate bars, and in some countries, biodiesel fuel. It goes by many names, but it's most commonly known as palm oil. আমাৰ বিভিন্ন সামগ্ৰীত পাম অইল ব্যৱহাৰ হয় আহক গ্ৰাফিক্সত দেখিব আমাৰ সকলো ধৰণৰ খাদ্যতে পাম তেল বিভিন্ন ৰূপত থাকে তাৰ ৰূপ বেলেগ বেলেগ থাকে কিন্তু আটাইবোৰ পাম অইল খাদ্যবস্তুৰ পেকেটৰ ওপৰত যদি লিখা থাকে ভেজিটেবল অইল বা ভেজিটেবল ফেট বা পাম কাৰ্মেল বা পাম ফ্ৰুট অইল পালমিটেট অথবা গ্লিচাৰিল এই সকলোবোৰ হৈছে পাম অইলৰ বিভিন্ন ৰূপ চকলেটৰ পৰা পাউৰুটিলৈ মিঠাতেলৰ পৰা প্ৰসাধনৰ সকলো সামগ্ৰীলৈ যেনে লিপষ্টিক শ্যাম্পু চাবোন সকলোতে ব্যৱহাৰ হয় মিঠাতেলত 20% পাম অইল ব্যৱহাৰ হয় এই আটাইবোৰতে পাম অইলটো লাগে আমি ব্যৱহাৰ কৰা মিঠাতেলত 20% পাম অইল থাকে পৃথিৱীজুৰি প্ৰতিজন লোকে বছৰি প্ৰায় 8 লিটাৰ পাম অইল খায় সৰিয়হ তেলতকৈ পাম অইলৰ দাম কম পৃথিৱীৰ 85% পাম তেল যোগান ধৰে দুখন দেশে ইণ্ডোনেছিয়া আৰু মালয়েছিয়াই বৰ্তমান মালয়েছিয়াত পাম খেতি বন্ধ আছে কিহৰ কাৰণে তাত শ্ৰমিকৰ নাটনি আছে আৰু সেইবাবে মালয়েছিয়াই আজি বেছ কিছুদিন ধৰি পাম খেতি বন্ধ ৰাখিছে নতুনকৈ আফ্ৰিকাৰ কিছুমান দেশত এতিয়া নতুনকৈ পাম খেতি আৰম্ভ হৈছে মালয়েছিয়াই বছৰি 19 নিযুত টন পাম তেল উৎপাদন কৰে ইণ্ডোনেছিয়াই বছৰি 43 নিযুত টন পাম তেল উৎপাদন কৰে আজিৰ দিনটোত ইণ্ডোনেছিয়া হৈছে পাম তেলৰ সৰ্ববৃহৎ ৰপ্তানিকাৰক দেশ পাম তেল উৎপাদনত তৃতীয় স্থানত আছে নাইজেৰিয়া পাম তেল হাজাৰ হাজাৰ বছৰ ধৰি পৃথিৱীত ব্যৱহৃত হৈ আছে উদ্যোগ বিপ্লৱৰ সময়ত ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচনৰ সময়ত ইংলেণ্ডত লুব্ৰিকেণ্ট হিচাপে পাম তেল ব্যৱহাৰ কৰা হৈছিল এই উদ্দেশ্যৰে ব্ৰিটিছসকলে পশ্চিম আফ্ৰিকাৰ কিছু দেশত পামৰ খেতি কৰিছিল পামৰ গুৰুত্ব বৃদ্ধিৰ লগে লগে 1960 চনৰ পৰা আমেৰিকায়ো পাম খেতি আৰম্ভ কৰিছিল আমেৰিকাৰ কলম্বিয়াত বৃহৎ অঞ্চলত অইল পামৰ খেতি কৰা হৈছিল কিন্তু পাম খেতিয়ে আমেৰিকাৰ পৰিবেশ ধ্বংস কৰাৰ বাবে আমেৰিকাই পাম খেতিৰ বৃহৎ উৎপাদন বন্ধ কৰি দিয়ে ইংলেণ্ডত পাম খেতি নহয় ইংলেণ্ডত কিন্তু বায়োফুয়েল হিচাপে পাম অইল ব্যৱহাৰ কৰা হয় পাম খেতিয়ে পৰিবেশ ধ্বংস কৰাৰ পৰিপ্ৰেক্ষিতত ইংলেণ্ডেও ইতিমধ্যে পাম তেলৰ ব্যৱহাৰত নিয়ন্ত্ৰণ আনিছে মন কৰিব ইংলেণ্ড আৰু আমেৰিকাত পাম তেল নিয়ন্ত্ৰিত পাম অইল তেওঁলোকে প্ৰডিউচ নকৰে উৎপাদন নকৰে কিন্তু ভাৰত চৰকাৰে পাম তেল উৎপাদন কৰিবৰ বাবে ক্ষেত্ৰ বিচাৰি লৈছে উত্তৰ পূৰ্বাঞ্চল প্ৰিয় দৰ্শক মই আপোনালোকক এটা ভিডিঅ' দেখুৱাব খুজিছো ভিডিঅ' 5 ডেষ্ট্ৰাকশ্যন কি ধৰণে পাম খেতিয়ে বৰ্ষাৰণ্য ধ্বংস কৰে এই বৰ্ষাৰণ্য ধ্বংসৰ ভিডিঅ'টো মই আপোনালোকক দেখুৱাব খুজিছো
Global consumption of palm oil has quintupled since 1990. Oil derived from the palm fruit is easy to extract, has a higher yield than other types of vegetable oils, and can be used in dozens of products. But the proliferation of palm oil also poses a massive environmental threat. Each year, palm oil plantations destroy millions of acres of forested land, create billions of tons of carbon pollution, and kill endangered wildlife. All of this makes the palm oil industry one of the worst environmental offenders on the planet. In 2015, over 62,000 square miles around the world, much of it former forests, were committed to palm oil plantations. That's an area 4 times the size of Switzerland. Palm oil is one of the top 3 drivers of deforestation in Indonesia, a country that supplies more than half of global demand. Each year in Indonesia, fires are set to clear forested lands to make way for palm oil production. Just last year, over 10,000 square miles were torched, creating fires so big they could be seen from outer space. All of this unleashes massive amounts of carbon into the air. Fires in 2015 added more than 2 billion tons of carbon dioxide and other greenhouse gases into the atmosphere. The burning of forests to clear land for plantations threatens the 10,000 square mile Luso ecosystem in Sumatra, the largest intact swath of rainforest in Southeast Asia. It's home to hundreds of unique species and is the only place left in the world where orangutans, rhinos, tigers, bears, and elephants live side by side. But their home is disappearing around them. The Sumatran tiger and the Sumatran rhino are threatened with extinction. Only a few hundred of each species exist in the wild, and their habitats are often in the path of land clearing. In Borneo, there has been a 50% decrease in orangutan populations in the past 65 years. This is a direct result of the forest fires and conversion of woodlands for palm oil cultivation. প্ৰিয় দৰ্শক, ইণ্ডোনেছিয়া হৈছে পাম অইলৰ সৰ্ববৃহৎ ৰপ্তানিকাৰক আৰু ইণ্ডোনেছিয়াৰ পৰিৱেশ কি ধৰণে ধ্বংস হৈছে এই ভিডিঅ'টোৱে তাৰ প্ৰমাণ। ইণ্ডোনেছিয়াত প্ৰতি বছৰে হাজাৰ হাজাৰ বৰ্গ মাইল জোৰা গছ কটা হৈছে কেৱল পাম গছ ৰুবৰ বাবে। আৰু 2015 চনত পাম খেতি উচন কৰি যি অগ্নিকাণ্ড হৈছে সেইটোৱে 20 মিলিয়ন মেট্ৰিক টন কাৰ্বন ডাই অক্সাইড ওপৰলৈ আকাশমাৰ্গলৈ এৰি দিছে। ইণ্ডোনেছিয়াৰ পৰিৱেশ এতিয়া সন্তুলনৰ বাহিৰত আৰু ইণ্ডোনেছিয়াই কোনো কাৰণতে এতিয়া পাম অইল বন্ধ কৰিব নোৱাৰা হৈ গ'ল, কাৰণ পাম অইল ৰপ্তানি কৰি তেওঁলোকে যথেষ্ট পৰিমাণে বিদেশী পুঁজি আহৰণ কৰি আছে, কিন্তু ইয়াৰ পৰিৱেশ তন্ত্ৰ সম্পূৰ্ণ ধ্বংস। ইয়াত বাঘ, গড়, বান্দৰ যিবিলাক আটাইতকৈ ৰেয়াৰ স্পেচিছ আছিল, আটাইতকৈ দুষ্প্ৰাপ্য প্ৰাণী আছিল ইণ্ডোনেছিয়াৰ, সেইবোৰ এতিয়া থাকিবলৈ জেগা নাই। ইণ্ডোনেছিয়াত এটা বানপানী হৈছিল, আহক এটা সৰু ভিডিঅ'। For many farmers, the palm oil seems like a path to riches. But for Zulkifli, palm oil is a numbers game. He's a smallholder, meaning he runs a plantation on less than 5 hectares of land. At numbers this small, he says it's difficult to keep his head above water. Other times, it's water itself that threatens the community. In 2006, Aceh and North Sumatra provinces were hit with widespread flooding and landslides on a scale so massive that locals called them a second tsunami. More than 100 were killed and hundreds of thousands displaced. Aceh Tamiang was hit hardest. Experts pointed to rampant deforestation and the conversion of forests to palm oil plantations upstream as one reason why the district was hit so hard. ইণ্ডোনেছিয়াত পাম খেতি কৰিবৰ বাবে ব্যাপকভাৱে গছ-গছনি কটা, প্ৰকৃতিৰ সন্তুলন ধ্বংস কৰাৰ ফলত যিটো বানপানী হৈছিল সেইটো একেবাৰে সুনামি সদৃশ বানপানী হৈছিল। হাজাৰ লোকৰ মৃত্যু হৈছিল, লক্ষজন স্থানান্তৰ কৰা হৈছিল, বহুতে ঘৰবাৰী হেৰুৱাইছিল। এনেকুৱা পৰিৱেশ সন্তুলনৰ অভাৱ সৃষ্টি কৰিলে পাম খেতিয়ে, কাৰণ পাম খেতিৰ কাৰণে ধ্বংস কৰিব লগা হ'ল বৰ্ষাৰণ্য। আহক গ্ৰাফিক্সত দেখিব, পৃথিৱীজোৰা বৰ্ষাৰণ্য সভ্যতাৰ আয়ুস ৰেখা। এই বিস্তৃত বৰ্ষাৰণ্যই পৃথিৱীৰ অক্সিজেন সন্তুলন স্বাভাৱিক কৰি ৰাখে। বিষুৱৰ 10 ডিগ্ৰী উত্তৰে আৰু 10 ডিগ্ৰী দক্ষিণে আছে এই বৰ্ষাৰণ্য। বৰ্ষাৰণ্যত কোনো শুকান ঋতু বুলি কোনো কথা নাই। বছৰি গড় হিচাপে ন্যূনতম 60 কিলোমিটাৰ বৰষুণ বৰ্ষাৰণ্যত স্বাভাৱিক ঘটনা, কিন্তু
যোৱা 20 বছৰত বৰ্ষাৰণ্যৰ ভয়ংকৰ অৱনতি ঘটিছে মই আকৌ কৈছো যে বছৰি গড় হিচাপত 60 মিলিমিটাৰ কিলোমিটাৰ আছে এটো ভুল হৈছে 60 মিলিমিটাৰ বৰষুণ বৰ্ষাৰণ্যত স্বাভাৱিক ঘটনা 60 মিলিমিটাৰ বৰষুণ যদি অন্য জায়গাত হয় বানপানী হৈ যাব কিন্তু বৰ্ষাৰণ্যত এটো স্বাভাৱিক ঘটনা কিন্তু যোৱা 20 বছৰত বৰ্ষাৰণ্যৰ ভয়ংকৰ অৱনতি ঘটিছে ওয়াৰ্ল্ড ওয়াইল্ড লাইফ ফাণ্ড WWF ৰ মতে যোৱা 20 বছৰত 30 লাখ হেক্টৰ বৰ্ষাৰণ্য ধ্বংস কৰা হৈছে পৃথিৱী জুৰি 25% বৰ্ষাৰণ্য কমি গৈছে যোৱা 20 বছৰত বছৰি প্ৰায় 1 লাখ হেক্টৰ কৈ বৰ্ষাৰণ্য কমিছে বছৰি 1 লাখ হেক্টৰ বৰ্ষাৰণ্য কমি যোৱাৰ ঘটনাটো স্বাভাৱিক নহয় গৱেষকসকলৰ মতে এই যে বৰ্ষাৰণ্য কমিছে ইয়াৰ 80% মাটি কেৱল আৰু কেৱল মাত্ৰ পাম খেতি কৰিবৰ বাবে অইল পামৰ খেতি কৰিবৰ বাবে মোকলোৱা হৈছে এই বৰ্ষাৰণ্য ধ্বংস কৰি মই যেটো ভিডিও দেখুৱালো এই বৰ্ষাৰণ্য ধ্বংস কৰি 80% মাটি মোকলোৱা হৈছে অইল পামৰ খেতি কৰিবৰ বাবে মালয়েছিয়া ইণ্ডোনেছিয়াত এতিয়া বায়ুমণ্ডলত কাৰ্বনৰ পৰিমাণ ভয়ংকৰভাৱে বেছি হৈ গৈছে একমাত্ৰ পাম খেতিৰ বাবে আনহাতে পাপুৱা নিউ গিনি আৰু বৰ্নিয় দ্বীপপুঞ্জত পৰিবেশ ভয়ংকৰভাৱে ক্ষতিগ্ৰস্ত হৈছে পাম খেতিৰ বাবে অৰণ্য ধ্বংসৰ ফলত বৰষুণ অনিয়মীয়া হৈ গৈছে যেটো স্বাভাৱিক ৰেইন সাইকেল আছিল সেই বৰষুণৰ যেটো সাইকেল যেটো শৃংখলা এই শৃংখলা ধ্বংস হৈছে যাৰ ফলত পাম খেতিৰ বাবে এই শৃংখলাটো ধ্বংস হৈছে আৰু বৰষুণ অনিয়মিত হৈছে পাপুৱা নিউ গিনিত 1990 ৰ পৰা 2010 চনৰ ভিতৰত পাম খেতিৰ বাবে 96 লাখ হেক্টৰ বনাঞ্চল ধ্বংস কৰা হৈছিল মন কৰিব 96 লাখ হেক্টৰ বনাঞ্চল ধ্বংস কৰা হৈছে একমাত্ৰ পাম অইলৰ খেতি কৰিবৰ বাবে অইল পাম খেতি কৰিবৰ বাবে দক্ষিণ পূব এছিয়াৰ দেশসমূহতো একেই অৱস্থা WWF ৰ মতে যদি বৰ্তমানৰ হাৰত পাম খেতি অব্যাহত থাকে তেন্তে 2030 চনৰ ভিতৰত পৃথিৱীত জলাভূমি বুলি কোনো বস্তু নোহোৱা হ'ব অথচ ভাৰত চৰকাৰে 2030 চনৰ ভিতৰত 28 লাখ হেক্টৰ মাটিত নতুনকৈ পাম খেতিৰ আঁচনি লৈছে আৰু লক্ষ্য হৈছে উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ ইউৰোপত বায়োফুয়েল হিচাপে পাম তেলৰ ব্যৱহাৰ কৰাৰ ফলত পাম তেলৰ চাহিদা বহুত বৃদ্ধি পাইছিল এই পৰিবেশ কিন্তু পৰিবেশৰ যেটো অৱস্থা হ'ল যে পাম খেতিৰ বাবে পৰিবেশ ধ্বংস হৈছে সেই কাৰণে ইউৰোপিয়ান ইউনিয়নে সিদ্ধান্ত ললে যে পৰিবেশ ধ্বংসকাৰী আমি তেল ব্যৱহাৰ নকৰো গতিকে বায়োফুয়েল হিচাপে পাম অইল নিষিদ্ধ কৰি দিলে আৰু 2019 চনৰ পৰা পাম অইলৰ ক্ষেত্ৰত যেটো ৰাজ সাহায্য আছিল ইংলেণ্ডত এই ৰাজ সাহায্য বন্ধ কৰি দিয়া হ'ল এতিয়া মই আপোনালোকক এটা ভিডিও দেখুৱাব খুজিছো যে উত্তৰ পূবত পাম খেতিৰ বিস্তাৰৰ বাবে ৰাজ্য চৰকাৰসমূহে ইতিমধ্যে কিছু উদ্যোগ হাতত লৈছে আৰু মিজোৰাম চৰকাৰে আজি বহুদিন ধৰি পাম খেতি এক্সপেৰিমেন্টালি এক পৰীক্ষামূলকভাৱে চলাই আছিল এতিয়া মিজোৰাম চৰকাৰে পাম খেতিৰ সম্প্ৰসাৰণৰ বাবে কিছু কেম্পেইন কিছু প্ৰচাৰ আৰম্ভ কৰিছে সেই প্ৰচাৰ হিচাপত এখন সৰু ডকুমেণ্টাৰী তেওঁলোকে নিৰ্মাণ কৰিছে পাম খেতিৰ উপযোগিতাৰ বিষয়ে তেওঁলোকে বুজাবলৈ চেষ্টা কৰিছে যে মিজোৰামৰ পৰিবেশ তন্ত্ৰ সন্তুলন কৰিবলৈ হলে পাম খেতি কৰিবই লাগিব আহক সেই ডকুমেণ্টাৰীখন চাই লওঁ Rapid increase of land degradation due to jamming and deforestation, threatening a crisis in ecological balance and affecting farming communities urges the need to develop interreliate policy to encourage oil palm cultivation. Cultivation of oil palm has been started in Mizoram since 2006 for the upliftment and sustenance of the farmers. The oil palm cropping stands ideal, having capability to achieve soil conservation, repair of degraded land, provide ecological balance and providing a secure and more lucrative income source for the poor farmers. The Agriculture Department, after some years of implementation, realized the potential of oil palm cultivation program, becoming an answer in uplifting farmers' economy, with continued dedicated effort in generating awareness, creation of much-needed farm infrastructure.
এই তথ্যচিত্ৰৰ জৰিয়তে মিজোৰাম চৰকাৰে প্ৰচাৰ চলাইছে যে পাম অইলৰ খেতি অইল পাম খেতিৰ দ্বাৰা মিজোৰামৰ দুখীয়া কৃষকে আত্মনিৰ্ভৰ হ'বলৈ শিকিছে আৰু কিছু টকা উপাৰ্জন কৰিছে কিন্তু সেই কথাৰ সত্যাসত্য কিমান এই কথা আমি বিৰতিৰ পাছত আলোচনা কৰিম ক্ষণিক বাণিজ্যিক বিৰতিলৈ যোৱাৰ পূৰ্বে আমি দেখুৱাইছিলোঁ মিজোৰাম চৰকাৰে এখন তথ্যচিত্ৰ যিখন তথ্যচিত্ৰত মিজোৰাম চৰকাৰে প্ৰচাৰ চলাইছে যে অইল পামৰ খেতিয়ে কেনেকৈ দৰিদ্ৰ কৃষকক উপকৃত কৰিব কিন্তু প্ৰকৃত ছবিখন কি মিজোৰামত আসলতে দৰিদ্ৰ কৃষক উপকৃত হৈছে নে নাই আহক গ্ৰাফিক্সত দেখিব 2021 চনৰ 15 আগষ্টত লালকিল্লাত দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে অইল পামৰ খেতিৰ কথা উল্লেখ কৰিছিল তেওঁ কৈছিল যে পৰ্যটন জৈৱিক কৃষি আৰু পাম তেলৰ খেতিত উত্তৰ পূবৰ বিপুল সম্ভাৱনা আছে কিন্তু উত্তৰ পূবত পাম খেতিৰ অতীত আৰু বৰ্তমানৰ অৱস্থা অতি ভয়ংকৰ 2004 চনতে কেন্দ্ৰৰ উদ্যোগত মিজোৰামত পাম খেতি আৰম্ভ হৈছিল কোলাচিব মামিত চাৰপিট লুংলে আৰু সাইহা জিলাত পাম খেতি প্ৰথম আৰম্ভ কৰা হয় মিজোৰাম চৰকাৰে পাম খেতিৰ বাবে প্ৰৱৰ্তন কৰিলে এখন সুকীয়া আইন পঞ্জীয়নভুক্ত কোম্পানীয়ে উৎপাদিত শস্য ক্ৰয় কৰাৰ ব্যৱস্থা নিৰ্ধাৰণ কৰা হ'ল মিজোৰামৰ ৬৬,৭৯১ হেক্টৰ মাটিত পাম খেতিৰ লক্ষ্য স্থিৰ কৰি লোৱা হ'ল কিন্তু বৰ্তমান মিজোৰামৰ ৯০% পাম তেলৰ খেতিয়কে খেতি এৰি দিছে ৯০% খেতিয়কে পাম তেলৰ খেতি কৰিবলৈ এৰি দিছে এজন কৃষকৰ কথা কওঁ নামটো হৈছে থাংলাওমাই 2008 চনত ৩০০ জোপা পাম গছ ৰুলে নিজৰ খেতিত গুটি যি বছৰ লাগিল সেই বছৰটোত প্ৰথম বছৰটোত তেওঁ শইচ বিক্ৰী কৰি ৭,০০০ টকা পালে ৩০০ জোপা গছ ৰুইছিল যি বছৰ গুটি লাগিল সেই বছৰ তেওঁ ৭,০০০ টকা পালে কিন্তু পিছৰ বছৰ গুটি লাগিল কিন্তু শইচ কিনিবলৈ কোম্পানীৰ মানুহ নাহিল কিহৰ কাৰণে যে থাংলাওমাই য'ত খেতি কৰিছে তালৈ বহুত দূৰ হৈ যায় বাট বহুত দূৰ আগুৱাব লাগে বহুত দূৰ যাব লাগে পৰিবহন ব্যয় যদি তাৰ লগত যোগ কৰা হয় তেনেহলে সেইটো লোকচানত পৰে কোম্পানীৰ গতিকে কোম্পানী নাহিল এতিয়া থাংলাওমাৰ অৱস্থাটো কি থাংলাওমাৰ খেতিত পামৰ গছ আছে পাম গছত গুটি লাগি আছে কিন্তু কিনুতা নাই মাটিখিনি বিক্ৰী কৰিব নোৱাৰে কাৰণ গছবোৰ উভালিব কোনে ৩০০ জোপা পাম গছ উভলাটো খুব কঠিন কাম গছবোৰ উভালি যদি ভূমি পৰিষ্কাৰ কৰাও হয় তেন্তেও একো লাভ নহব কাৰণ এবাৰ যদি অইল পামৰ খেতি হ'ল তাৰ পিছত আৰু কোনো খেতিৰ বাবে সেই মাটি উপযোগী হৈ নাথাকে কাৰণ মাটিৰ উৰ্বৰা শক্তি সম্পূৰ্ণৰূপে লোপ পেলাই সম্পূৰ্ণৰূপে বিলুপ কৰে এই অইল পামৰ খেতিয়ে থাংলাওমা নামৰ কৃষকজনে আগতে পাম তেলৰ খেতি কৰাৰ আগতে তেওঁ নেমু আনাৰস আদিৰ খেতি কৰিছিল এতিয়া কাখৰীয়া মাটিটো তেওঁৰ নেমু আৰু আনাৰস নগজে কাৰণ পাম অইলৰ গছবোৰ জীয়াই আছে সেইবিলাকে কাখৰীয়া মাটিৰ পানী আৰু উৰ্বৰা শক্তি কাঢ়ি লৈ যায় পানী আৰু সাৰ আটাইবোৰ লৈ গুচি যায় যাৰ কাৰণে এওঁলোকে থাংলাওমাই এতিয়া সেই মাটিখিনি একো খেতি কৰিবও নোৱাৰে আৰু পাম গছৰ গুটিও বিক্ৰী কৰিব নোৱাৰে এই অৱস্থা মিজোৰামৰ শ কৃষকৰ কৃষি বিজ্ঞানীসকলৰ মতে পাম খেতিয়ে প্ৰথম অৰণ্য ধ্বংস কৰিব প্ৰথমতে পাম খেতি লগাবৰ কাৰণে অৰণ্য ধ্বংস কৰি ল'ব লাগিব পাম খেতিয়ে মাটিৰ পানী শুহি লৈ যায় পাম খেতিয়ে মাটিৰ উৰ্বৰা শক্তি ধ্বংস কৰে মাটি উৰ্বৰ কৰিবৰ কাৰণে পুনৰ উৰ্বৰ কৰিবৰ কাৰণে খেতিয়কে বহুল পৰিমাণৰ সাৰ ব্যৱহাৰ কৰে কিন্তু পাহাৰত বৰষুণে সাৰ উটুৱাই লৈ যায় যাৰ ফলত পুনৰ উৰ্বৰা শক্তি ঘূৰাই নাপায় বাৰম্বাৰ সাৰ প্ৰয়োগ কৰাৰ ফলত মাটিৰ যি অনুজীৱ মাইক্ৰ অৰ্গানিজম এই অনুজীৱ ধ্বংস হয় অৰ্থাৎ মাটিৰ যিটো জীৱন সেই জীৱনটো একেবাৰে নাইকিয়া হৈ যায় অৰ্থাৎ মাটিৰ মৃত্যু হয় মাটি এবাৰ মৃত্যু হলে তাক আৰু আপুনি ঘূৰাই নাপায় খেতিৰ বাবে সেই মাটি অনুপযোগী হৈ পৰে আৰু পাম খেতিয়ে কেৱল সেইখিনি ঠাইয়ে নহয় য'ত পাম হৈছে সেইখিনি ঠাইয়ে নহয় তাৰ কাষৰীয়া মাটিবিলাকৰো উৰ্বৰা শক্তি ধ্বংস কৰে আহক গ্ৰাফিক্সত দেখিব
এই গোটেই কাৰবাৰটো এটা বেপাৰ অইল পাম খেতি কৰিবৰ বাবে অসম মণিপুৰ আৰু ত্ৰিপুৰাৰ চৰকাৰৰ লগত গডৰেজ এগ্ৰভেট নামৰ কোম্পানীটোৱে এখন চুক্তি কৰিছে 2022 চনত যোৱা বছৰ 23 আগষ্টত তিনিওখন ৰাজ্যৰ লগত গডৰেজ এগ্ৰভেটৰ এখন চুক্তিপত্ৰ স্বাক্ষৰ হৈছে অসম মণিপুৰ আৰু ত্ৰিপুৰা গডৰেজ এগ্ৰভেটে বৰ্তমান দেশত 65,000 হেক্টৰত অইল পামৰ খেতি কৰি আছে অহা 2 বছৰত তেওঁলোকে লক্ষ্য স্থিৰ কৰিছে 1 লাখ হেক্টৰত অইল পামৰ খেতি কৰিব নেশ্যনেল মিছন অন এডিবল অইল NMEO ইয়াৰ অধীনত 2025 চনৰ ভিতৰত 10 লাখ হেক্টৰত অইল পামৰ খেতিৰ লক্ষ্য স্থিৰ কৰিছে ভাৰত চৰকাৰে 2029-30 বৰ্ষৰ ভিতৰত 16,70,000 হেক্টৰত অইল পামৰ খেতি কৰিব ভাৰত চৰকাৰে আৰু বিভিন্ন কৰ্পোৰেট গোষ্ঠীৰ লগত চুক্তি স্বাক্ষৰ কৰিব এই খেতিবোৰ ক'ত হ'ব মই আকৌ কৈছো উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰত ইয়াৰ 90% খেতিয়েই হ'ব উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবিলাকত ইতিমধ্যে অৰুণাচল চৰকাৰে পাম খেতি আৰম্ভ কৰিছে শুভ উদ্বোধন কৰিছে মুখ্যমন্ত্ৰীয়ে তাৰ এটা বিজ্ঞাপন আপোনালোকক মই দেখুৱাব খুজিছো এটো খুব শেহতীয়া cultivation July 29 to August 12 to 2023 July 29 তাৰিখৰ পৰা আগষ্টৰ 12 তাৰিখৰ ভিতৰত অইল পামৰ পুলি ৰুব coverage of about 700 hectares across 6 districts ছখন জিলাৰ 700 হেক্টৰ মাটি 3F Private Limited আৰু পতঞ্জলি লিমিটেড এয়া হৈছে বাবা ৰামদেৱ আৰু আন এটা কোম্পানী 3F Private Limited এই গিটাৰ লগত অৰুণাচল চৰকাৰৰ মেগা প্ল্যান্টেশন অইল পামৰ এটো হৈছে বিজ্ঞাপন আৰু এই যি সময়ত আমি হাৰাংশ চাই আছো সেই সময়ত অইল পামৰ পুলি ৰোৱাৰ কাম অৰুণাচলত চলি আছে কাৰণ কাৰ্যসূচীটো 29 জুলাইত আৰম্ভ হৈছে আৰু 12 আগষ্টত সমাপ্ত হ'ব এটা খুব আমোদজনক দিশ হেতু হৈছে যে মণিপুৰত যে শেহতীয়াকৈ সংঘৰ্ষ চলি আছে যোৱা 3 মেৰ পৰা আজি পৰ্যন্ত এই সংঘাতৰ নেপথ্যটো অইল পামৰ খেতি আছে বুলি ব্যৱসায়ী মহলে সন্দেহ প্ৰকাশ কৰে ইতিমধ্যে আপোনালোকে তিনটা কোম্পানীৰ নাম পালে গডৰেজ এগ্ৰভেটৰ লগত মণিপুৰ অসম আৰু ত্ৰিপুৰাৰ চুক্তি হৈছে অৰুণাচলৰ 3F Private Limited আৰু পতঞ্জলিৰ লগত চুক্তি হৈছে পতঞ্জলিয়ে আজিকালি কেবাটাও ব্ৰ্যান্ডৰ নতুনকৈ ৰুচি ছয়া এটো কিনি লৈছে আৰু ৰুচি ছয়া ব্ৰ্যান্ডটো কিনাৰ পিছত পতঞ্জলিয়ে তাত মিহলাবৰ বাবে পামৰ দৰকাৰ হ'ব পাম অইলৰ দৰকাৰ হ'ব গটিকে এয়াৰ উৰুবৰ ক্ষেত্ৰখন হৈছে পতঞ্জলিৰ বাবে বা 3Fৰ বাবে বা গডৰেজ এগ্ৰভেটৰ বাবে বা আদানীৰ বাবে উত্তৰ পূবৰ ৰাজ্যসমূহ আহক মণিপুৰৰ লগত কি সম্পৰ্ক পাম অইলৰ খেতিৰ গ্ৰাফিক্সত দেখিব মণিপুৰৰ কুকি মেইটেৰ সংঘৰ্ষৰ মাজতে আন এক দিশ দেশৰ ব্যৱসায়ী মহলত খুব চৰ্চিত হৈছে বহুলভাৱে চৰ্চিত বিষয়টো হ'ল অইল পাম খেতি ভাৰত চৰকাৰে 2021 চনতে পূৰ্বোত্তৰত অইল পাম খেতিৰ এখন আঁচনি গ্ৰহণ কৰিছিল মই আগতেই কৈছো 15 আগষ্টত নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল লাল কিল্লাত এই উদ্দেশ্যৰে পূৰ্বোত্তৰৰ 9,67,981 হেক্টৰ মাটি চিনাক্ত কৰা হৈছে মাটি চিনাক্ত হৈ গৈছে 2021 চনতে উত্তৰ পূবৰ কোন কোন জায়গাত কৰিব এইখিনি স্পষ্ট হৈ গৈছে 5 বছৰীয়া এই আঁচনিখনৰ বাবে 11,040 কোটি টকা ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে আবণ্টন দিছে এই ধনৰাশি যি 11,000 কোটি টকা এই 11,000 কোটি টকাৰ 8,844 কোটি টকা দিব দিল্লীয়ে অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে আৰু বাকি থকা 2,196 কোটি টকা ৰাজ্যবোৰে বহন কৰিব লাগিব এতিয়া আহক গ্ৰাফিক্সত দেখিব যোৱা 23 আগষ্টত এই বছৰ 23 আগষ্টত যোৱা বছৰ 23 আগষ্টত বিখ্যাত গডৰেজ এগ্ৰভেট নামৰ কোম্পানীটো অসম মণিপুৰ আৰু ত্ৰিপুৰা চৰকাৰৰ লগত এখন চুক্তিত আবদ্ধ হয় এই চুক্তি অনুসৰি কেন্দ্ৰীয় আঁচনিৰ অধীনত এই কোম্পানীটোৱে
অইল পাম আঁচনি ৰূপায়ণ কৰিব অইল পাম আঁচনি ৰূপায়ণৰ দায়িত্বটো এই কোম্পানীটো যেনেকৈ পতঞ্জলি অথবা 3F প্ৰাইভেট লিমিটেডে অৰুণাচলত কৰিছে তেনেকৈ অসম মণিপুৰ আৰু ত্ৰিপুৰাত এই গডৰেজ এগ্ৰভেট নামৰ কৰ্পৰেট কোম্পানীটোৱে কৰিব অসমৰ ক্ষেত্ৰত অৱশ্যে অইল পামৰ খেতিৰ ৰূপৰেখা এতিয়াও জানিব পৰা হোৱা নাই কিন্তু আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত মণিপুৰ চৰকাৰ বহুত দূৰ আগবাঢ়ি গ'ল যোৱা বছৰ 18 মে তাৰিখে ক্ষমা কৰিব যোৱা বছৰ 18 মে তাৰিখে মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন সিঙে অইল পাম খেতিৰ ৰূপৰেখা ঘোষণা কৰে আঁচনিৰ যি আউটলাইন এই ৰূপৰেখা তেওঁ ঘোষণা কৰে আৰু এই আঁচনিৰ বাবে মণিপুৰৰ 6খন জিলাৰ বৃহৎ পৰিমাণৰ ভূমি ধাৰ্য কৰা হয় মণিপুৰৰ 6খন জিলা বাছি লোৱা হৈছে অইল পাম খেতিৰ বাবে আৰু এই 6খন জিলাৰ কোনখিনি মাটিত তেওঁলোকে খেতি কৰিব সেইখিনিও তেওঁলোকে ধাৰ্য কৰি পেলাইছে হেতু কেতিয়া ফাইনেল কৰিলে কেতিয়া চূড়ান্ত কৰিলে যোৱা বছৰ 18 মে তাৰিখে আহক এতিয়া আমি গ্ৰাফিক্সত চাম কোন জিলাৰ কিমান মাটি পশ্চিম ইম্ফল 14516 হেক্টৰ থৌবাল 18475 হেক্টৰ বিষ্ণুপুৰ 10389 হেক্টৰ চুৰাচান্দপুৰ 11662 হেক্টৰ চান্দেল 6803 হেক্টৰ উখৰুল 4808 হেক্টৰ প্ৰিয় দৰ্শক জিলা কেইখন মই আকৌ কৈ দিছো পশ্চিম ইম্ফল থৌবাল বিষ্ণুপুৰ চুৰাচান্দপুৰ চান্দেল উখৰুল এই 6খন জিলা আপোনালোকে যিসকলে ইমান দিন মণিপুৰ পঢ়ি আছে মণিপুৰৰ ঘটনাৱলী চাই আছে তেওঁলোকে সকলোৱে ধৰিব পাৰিছে যে এই গোটেই 6খন জিলাই হৈছে কুকি জনগোষ্ঠী অধ্যুষিত জিলা ইয়াত অন্য জনগোষ্ঠী বা মেইটেইসকলৰ জেগা নহয় এইটো কেৱল কুকিসকল বসবাস কৰা অঞ্চল এতিয়া ব্যৱসায়ী মহলত আৰু ৰাজনৈতিক মহলত এটা কথা চৰ্চা হৈছে যে গডৰেজ এগ্ৰভেটৰ লগত যেতিয়া চুক্তি সম্পন্ন হ'ল এই চুক্তিৰ পিছত মণিপুৰ চৰকাৰে এটা গডৰেজ এগ্ৰভেটক মাটি সমজাই দিব লাগে যে কোনখিনি মাটি তেওঁলোকে খেতিখিনি কৰিব পাম অইলৰ খেতি কৰিব এই মাটি মোকলাই দিয়াৰ পূৰ্বে এই সংঘৰ্ষৰ ফলত যিসকল কুকিৰ স্থানচ্যুত হ'ল তেওঁলোকক সেই ঠাইৰ পৰা অতৰাই মাটি মুকলি কৰাৰ ষড়যন্ত্ৰ কৰিছে বুলি ব্যৱসায়ী মহলত আৰু ৰাজনৈতিক মহলত ব্যাপক চৰ্চা হৈছে এই চৰ্চাৰ সত্যাসত্য অৱশ্যে আমি নিৰূপণ কৰা নাই কিন্তু ইয়াৰ যিটো ভিত্তি এই ভিত্তিত 100% ইয়াক অস্বীকাৰ কৰিব নোৱাৰি কাৰণ কুকি জনগোষ্ঠী অধ্যুষিত 6খন জিলাই বাছি লোৱা হৈছে অইল পামৰ খেতিৰ বাবে ক্ষণিক বাণিজ্যিক বিৰতি চাই থাকিব সাৰাংশ প্ৰিয় দৰ্শক এইবাৰ আমি আলোচনা কৰিব খুজিছো যে গৌতম আদানীৰ ব্যৱসায়ৰ লগত অইল পাম খেতিৰ কি সম্পৰ্ক অইল পামে কেনেকৈ গৌতম আদানীৰ দৰে কৰ্পৰেট নেতাক কেনেকৈ ধনী কৰিলে আৰু কেনেকৈ তেওঁ এছিয়াৰ 1 নম্বৰ ব্যৱসায়িত 1 নম্বৰ ধনী মানুহজন হ'ল কেৱল মাত্ৰ অইল পামৰ জোৰত আহক গ্ৰাফিক্সত দেখিব পাম অইলৰ সম্প্ৰসাৰণ আৰু ব্যাপক ব্যৱহাৰে গৌতম আদানীৰ অৰ্থ ভঁৰাল অধিক শক্তিশালী কৰিলে গৌতম আদানীৰ লগত ছিংগাপুৰৰ উইলমাৰ নামৰ প্ৰতিষ্ঠানৰ এটা যুটীয়া ব্যৱসায় আছে এই যুটীয়া ব্যৱসায়ৰ নাম হৈছে আদানী উইলমাৰ ক্ষমা কৰিব যোৱা বছৰ 8 ফেব্ৰুৱাৰীত আদানী উইলমাৰে বম্বে ষ্টক এক্সচেঞ্জত তালিকাভুক্ত হয় আদানী উইলমাৰটো পুৰণা কোম্পানী নহয় এটো নতুন কোম্পানী এই নতুন কোম্পানীটোৱে বম্বে ষ্টক এক্সচেঞ্জত যোৱা বছৰ 8 ফেব্ৰুৱাৰীত মাত্ৰ লিষ্টিং কৰিছিল তেওঁলোকৰ নাম তালিকাভুক্ত কৰিছিল তালিকাভুক্ত যিদিনা হৈছিল সেইদিনা আদানী উইলমাৰৰ শেয়াৰৰ মূল্য আছিল 221 টকা 8 মে 2022 8 ফেব্ৰুৱাৰী 2022ত আদানী উইলমাৰৰ শেয়াৰৰ মূল্য আছিল 221 টকা মন কৰিব এই বছৰ 2023 চনত 27 এপ্ৰিলত আদানী উইলমাৰৰ শেয়াৰৰ মূল্য হ'ল গৈ 840 টকা 13 মাহৰ ভিতৰত এই শেয়াৰটোৰ মূল্য প্ৰতিটোৰ শেয়াৰৰ মূল্য 620 টকা বাঢ়িল অকল্পনীয় শেয়াৰ বজাৰৰ ইতিহাসত অকল্পনীয় ঘটনা
যে 221 টকাৰ শ্বেয়াৰটো 13 মাহৰ ভিতৰত 840 টকা হ'ল আৰু কিমান দিলে 280% প্ৰফিট 10%, 15%, 20%, 60% মানি ল'ব পাৰি 280% প্ৰফিট দিছে লাভ দিছে এই আদানী উইলমাৰৰ শ্বেয়াৰে এইটো কেনেকৈ সম্ভৱ হ'ল এইটো সম্ভৱ হ'ল একমাত্ৰ পাম অইলৰ বাবে একমাত্ৰ অইল পাম খেতিৰ বাবে আহক গ্ৰাফিক্সত দেখিব ঘটনাটো ঘটিছিল 2022 চনৰ 8 এপ্ৰিলত 8 ফেব্ৰুৱাৰীত আদানী উইলমাৰৰ লিষ্টিং হৈছিল আৰু 8 এপ্ৰিলত ঘটনাটো ঘটিল ঘটনাটো কি যে 8 এপ্ৰিল তাৰিখে ইণ্ডোনেছিয়া চৰকাৰে পাম অইলৰ ৰপ্তানি নিষিদ্ধ কৰিলে ইণ্ডোনেছিয়া চৰকাৰ যি ইণ্ডোনেছিয়াই পৃথিৱীৰ সৰ্বাধিক পাম অইল ৰপ্তানি কৰে সেই ৰপ্তানিকাৰক দেশখনে পাম অইলৰ ৰপ্তানি নিষিদ্ধ কৰি দিলে বন্ধ কৰি দিলে 8 এপ্ৰিল 2022 আহক গ্ৰাফিক্সত দেখিব কিয় বন্ধ কৰিলে ইণ্ডোনেছিয়াই পাম অইল ৰপ্তানি বন্ধ কৰাৰ কাৰণ হ'ল ঘৰুৱা বজাৰৰ নাটনি পাম অইলৰ চাহিদা ইমান বৃদ্ধি পালে যে ঘৰুৱা বজাৰত ইণ্ডোনেছিয়াৰ নিজৰ পাম অইলৰ নাটনি হ'ল ৰপ্তানি কৰিবলৈ তেওঁলোকৰ আৰু সাধ্য নাই যোৱা বছৰ আৰু বৰ্তমানো এতিয়াও পৃথিৱীজুৰি পাম অইলৰ গভীৰ নাটনি আছে সাংঘাতিক চাহিদা আছে পাম অইলৰ সংকটৰ বাবে হিন্দুস্তান ইউনিলিভাৰ ব্ৰিটেনিয়া মেৰিকো আদি প্ৰতিষ্ঠানৰ শ্বেয়াৰ বজাৰত নিম্নগামী হৈ আছে তেওঁলোকৰ শ্বেয়াৰ মূল্য কিন্তু আদানী উইলমাৰৰ শ্বেয়াৰ ঊৰ্ধ্বগামী একেই পাম মেৰিকো ব্ৰিটেনিয়া অথবা হিন্দুস্তান ইউনিলিভাৰ যিবিলাকে শ্যাম্পু চাবোন লিপষ্টিক তৈয়াৰ কৰে পাম অইলৰ নাটনিৰ বাবে তেওঁলোকৰ শ্বেয়াৰ নিম্নগামী আৰু পাম অইলৰ ব্যৱসায় কৰি আদানী উইলমাৰৰ শ্বেয়াৰ ঊৰ্ধ্বগামী আদানী উইলমাৰৰ বেপাৰ একমাত্ৰ আৰু একমাত্ৰ পাম অইল বিশ্বজোৰা পাম অইলৰ নাটনিয়ে আদানী উইলমাৰক কেনেকৈ ধনী কৰিলে আহক গ্ৰাফিক্সত দেখিব অকমান বুজি লওঁ পৃথিৱীত 4 ধৰণৰ খোৱা তেল আছে এডিবল অইল বুলি কওঁ 4 ধৰণৰ আছে সয়াবিন অইল সয়া অইল পাম অইল সানফ্লাৱাৰ অইল আৰু কেনেলা অইল এই 4টাই এই আটাইবোৰৰ ভিতৰত পাম অইলৰ চাহিদা আটাইতকৈ বেছি 60% পণ্যত পাম অইলৰ ব্যৱহাৰ হয় কাৰণ পাম অইলটো কেৱল খোৱা তেল হিচাপে ব্যৱহাৰ নহয় ইয়াত লিপষ্টিক চাবোন শ্যাম্পু সকলোতে পাম অইল লাগে আনকি বায়োফুয়েল হিচাপেও পাম অইল ব্যৱহাৰ কৰা হয় এতিয়া আহক এই 4 বিধ তেলৰ ৰপ্তানিকাৰক আৰু উৎপাদকৰ কথা সয়াবিন তেল মুখ্য ৰপ্তানিকাৰক হৈছে আৰ্জেণ্টিনা সয়াবিন তেল সকলো পৃথিৱীৰ সকলো দেশে সয়া অইলটো আৰ্জেণ্টিনাৰ পৰা কিনে 2022 চনত আৰ্জেণ্টিনাত প্ৰচণ্ড খৰাং হ'ল যাৰ ফলত খেতি নহ'ল যেতিয়া খেতি নহ'ল আৰ্জেণ্টিনাই সয়াবিন তেলৰ ৰপ্তানি একেবাৰে বন্ধ তাত উৎপাদনেই নাই কেনেলা অইল যিটো কানাডাই প্ৰস্তুত কৰে কানাডাৰ দেশৰ ভিতৰত কিছুমান বাধ্যবাধকতা আহিল যাৰ কাৰণে কেনেলা অইল কানাডাই ৰপ্তানি কৰা বন্ধ কৰি দিলে পৃথিৱীৰ বজাৰত 60% সানফ্লাৱাৰ অইল ৰপ্তানি কৰে ইউক্ৰেইনে যেতিয়া যোৱা বছৰ ফেব্ৰুৱাৰীত ইউক্ৰেইন যুদ্ধ আৰম্ভ হ'ল লগে লগে সানফ্লাৱাৰ অইলৰ ৰপ্তানি সম্পূৰ্ণ বন্ধ হৈ গ'ল আৰু আজিও এই ইউক্ৰেইনৰ যুদ্ধৰ বাবে সানফ্লাৱাৰ অইলৰ ৰপ্তানি বন্ধ আছে এতিয়া এই যে 4 বিধ খোৱা তেল 4 বিধ এডিবল অইল এই 4 বিধ এডিবল অইলৰ 3 বিধেই সংকটত আছে সয়া তেল কেনেলা অইল আৰু সানফ্লাৱাৰ অইল তিনিওটাৰে ৰপ্তানি আৰু উৎপাদন সংকটত আছে এনেকুৱা অৱস্থাত পাম অইলৰ চাহিদা পৃথিৱী জুৰি সৰ্বত্ৰ পৃথিৱীৰ সকলো দেশতে ইয়াৰ চাহিদা বৃদ্ধি পাবলৈ ধৰিলে মই আগতেও কৈছো যে ইণ্ডোনেছিয়া পাম অইলৰ সৰ্ববৃহৎ ৰপ্তানিকাৰক পাম অইলৰ ব্যাপক চাহিদাত ইণ্ডোনেছিয়া হতভম্ব নাৰ্ভাছ হৈ গ'ল যে এইটো কি কাণ্ড ঘটিছে চাৰিওফালৰ পৰা পাম অইলৰ দাবী আহিছে অৱশেষত ইণ্ডোনেছিয়া বাধ্য হৈ গ'ল যে নিজৰ ঘৰুৱা বজাৰত পাম অইল যাতে পৰ্যাপ্ত পৰিমাণে থাকে সেইটো নিশ্চিত কৰিবৰ বাবে ইণ্ডোনেছিয়াই ৰপ্তানি বন্ধ কৰি দিলে যাৰ ফলত পৃথিৱী জুৰি আকৌ চতুৰ্থবিধ তেল পাম অইলৰ নাটনি আৰম্ভ হৈ গ'ল ভাৰততো ইয়াৰ প্ৰভাৱ পৰিল আপোনালোকৰ মনত পৰিব ভাৰতত
মিঠাতেলৰ লগত খোৱা তেলৰ লগত 20% পৰ্যন্ত পাম অইল মিহলি কৰাটো নীতিসংগত পাম অইলৰ অভাৱত মিঠাতেলত মিহলি কৰিবলৈ আন কোনো তেল নাছিল যাৰ কাৰণে 2022 চনত মিঠাতেলৰ দাম 110 টকা পৰা একেকোবে উঠি গৈ 260 টকা হৈছিল মাৰ্চ পৰ্যন্ত আপুনি 110 টকা 120 টকা মিঠাতেল পাইছিল কিন্তু মাৰ্চৰ পিছত এপ্ৰিলৰ পৰাই 220 টকাৰ পৰা 260 টকা পৰ্যন্ত মিঠাতেল ঊৰ্ধ্বগামী হৈছিল ইণ্ডোনেছিয়াৰ পৰা পাম অইলৰ ৰপ্তানি আজিও বন্ধ আছে কিন্তু ভাৰতত মিঠাতেলৰ দামটো কেনেকৈ কমি গ'ল পুনৰ 110 টকা 120 টকা 130 টকালৈ মিঠাতেল কেনেকৈ ঘূৰি আহিল যদি পাম অইলৰ ৰপ্তানি এতিয়াও বন্ধ আছে পাম অইল এতিয়াও নিষিদ্ধ ৰপ্তানি এতিয়াও নিষিদ্ধ হৈ আছে এতিয়াও তেওঁলোকে খুলি লোৱা নাই বেনটো কিন্তু ভাৰতৰ বজাৰত মিঠাতেলৰ দামটো যেনেকৈ উঠিছিল তেনেকৈ নামি আহিল এইটো কাৰণটো কি আৰু নিষেধাজ্ঞা সত্ত্বেও আদানী উইলমাৰে পাম অইলৰ বেপাৰ কৰি কেনেকৈনো ধনী হ'ল এই কথা পৰীক্ষা কৰিম বিৰতিৰ পাছত এবাৰ আহক পাম অইলে কেনেকৈ আদানীক ধনী কৰিলে আমি আগতে কৈছো যে ইণ্ডোনেছিয়াই ৰপ্তানি বন্ধ কৰি দিলে ইণ্ডোনেছিয়াই ৰপ্তানি বন্ধ কৰাৰ পিছত আদানী উইলমাৰ কেনেকৈ ধনী হ'ল আদানী উইলমাৰ শেয়াৰ কেনেকৈ ঊৰ্ধ্বগামী হ'ল ইয়াৰ কাৰণটো হ'ল ৰপ্তানি নীতিত এটা সুৰুঙা থাকি গৈছিল ইণ্ডোনেছিয়াৰ আহক গ্ৰাফিক্সত দেখিব আদানী ধনী হোৱাৰ কাৰণটো হ'ল ইণ্ডোনেছিয়াৰ ৰপ্তানি নীতিত থকা সুৰুঙা ইণ্ডোনেছিয়াই পৰিশোধিত পাম অইল ৰপ্তানি নিষেধাজ্ঞা কৰিলে অৰ্থাৎ ৰিফাইন যেটো পাম অইল হেতুত নিষেধাজ্ঞা দিলে কিন্তু অপৰিশোধিত অৰ্থাৎ খাৰুৱা যেটো পাম অইল তাৰ ওপৰত নিষেধাজ্ঞা নিদিলে এতিয়া অপৰিশোধিত পাম অইলটো কেনেকুৱা ধৰণৰ হ'ব পাৰে ইণ্ডোনেছিয়া নাইজেৰিয়া অথবা মালয়েছিয়াত য'ত পাম উৎপাদন হয় য'ত পাম তেল উৎপাদন হয় পাম গছ আছে তাত সৰু সৰু ফেক্টৰী আছে প্ল্যান্টেশনৰ মানে আপোনাৰ বাগিচাৰ ওচৰতে যিবিলাক ফেক্টৰীত মানুহে কায়িক শ্ৰমেৰে অথবা মেচিনেৰে এই তেলটো তাৰ পৰা উলিয়াই আনে অৰ্থাৎ তাৰ পৰা গুটিৰ পৰা তেললৈ ৰূপান্তৰ কৰে এই দুটা প্ৰক্ৰিয়া আমি চাই লওঁ এক নম্বৰটো ভিডিঅ' আমাৰ কুহিয়াৰ খালত যেনেকৈ কুহিয়াৰ পেৰে তেনেকৈ কায়িক শ্ৰমেৰে নিজৰ শ্ৰমেৰে হাতেৰে মেচিন ঘূৰাই পেলাই তেল উৎপাদন কৰে আৰু এটা চাওক কেনেকৈ তেলৰ পাল্পটো উৎপাদন কৰে পাল্প জাতীয় এটা মণ্ড যেটো সয়া মানে পাম অইলৰ মণ্ড তৈয়াৰ কৰে সেই মণ্ড তৈয়াৰ কৰাৰ প্ৰক্ৰিয়াটো চাই লওঁ গুটিৰ পৰা পামৰ মণ্ড তৈয়াৰ কৰাৰ যেটো প্ৰক্ৰিয়া এটো পাম গছৰ গুটিৰ পৰা মণ্ড যেনেকৈ তৈয়াৰ কৰে এটো এটা মেচিন লগাই পেলাই কৰে তেওঁলোকে এই প্ৰক্ৰিয়া দুটা প্ৰক্ৰিয়া এটা ম্যানুৱেল আৰু এটা মেকানিক্যাল এই দুয়োটা প্ৰক্ৰিয়াৰে পামৰ ক্ৰুড পামটো অপৰিশোধিত পাম তেল নিৰ্মাণ কৰা হয় তৈয়াৰ কৰা হয় এই অপৰিশোধিত পাম তেলৰ ওপৰত ইণ্ডোনেছিয়া চৰকাৰে কোনো ধৰণৰ নিষেধাজ্ঞা জাৰি কৰা নাছিল আহক গ্ৰাফিক্সত দেখিব
ছিংগাপুৰৰ উইলমাৰ নামৰ কোম্পানীটোৱে পূৰ্বৰে পৰা অপৰিশোধিত পাম আমদানি কৰিছিল আৰু উইলমাৰৰ নিজা শোধনাগাৰ আছিল ছিংগাপুৰত তেওঁলোকে মালয়েছিয়া অথবা ইণ্ডোনেছিয়াৰ পৰা ইম্পৰ্ট কৰি পেলাই নিজা শোধনাগাৰত ৰিফাইন কৰি বিক্ৰী কৰে গৌতম আদানী এইবাৰ উইলমাৰৰ লগ লাগিল আৰু আদানী উইলমাৰ নামৰ কোম্পানী এটা গঠন কৰিলে আদানীৰ নিজৰ 54টা এনেকুৱা তেল পৰিশোধন কৰা শোধনাগাৰ আছে আপোনালোকে জানে ফৰচুন নামৰ ব্ৰেণ্ডটো এই ফৰচুন ব্ৰেণ্ডটো আদানীৰ ব্ৰেণ্ড এতিয়া এই 54টা খোৱা তেল প্ৰস্তুত কৰা ফেক্টৰী আছে আদানী উইলমাৰে ইণ্ডোনেছিয়াৰ পৰা অপৰিশোধিত পাম অইল আমদানি কৰিলে আৰু নিজৰ ফেক্টৰীত এইবিলাক পৰিশোধন কৰি বজাৰত এৰি দিলে কেইমাহমানৰ ভিতৰতে আদানীয়ে $3 বিলিয়ন মাৰ্কিন ডলাৰ পৰিমাণৰ ব্যৱসায় কৰিলে আৰু সেই সময়ছোৱাতে যি সময়ত পাম অইলৰ সাংঘাতিক সংকট আছিল আৰু গৌতম আদানী ইম্পৰ্ট কৰি আছিল সেই সময়তে গৌতম আদানী এছিয়াৰ 1 নম্বৰ ধনী মানুহজনত পৰিণত হৈছিল প্ৰিয় দৰ্শক অসম মণিপুৰ অৰুণাচল মিজোৰাম ত্ৰিপুৰা এইবোৰ ৰাজ্যত যেতিয়া পাম অইলৰ খেতি হ'ব অইল পামৰ খেতি হ'ব ইয়াৰ পৰা কোন ধনী হ'ব সেই কথা এতিয়া স্পষ্ট হৈ গৈছে কিন্তু প্ৰক্ৰিয়াটোত যে বহুত মানুহ দুখীয়া হৈ পৰিব কাললৈ সেইটো এতিয়াও আমি জানিবলৈ বাকী সাৰাংশ ইমানতে সামৰিছোঁ নমস্কাৰ